যোনে যি নকৰক কিয় অসমত যিখিনি জায়গাত উচ্ছেদ হ'ব লাগে তাত উচ্ছেদ হ'বই। তাক আমি আমাৰ যিটো এটা কয় নহয় যে মানুহে এটা এবাৰ ক্লিয়াৰ সিদ্ধান্ত ল'লে তাৰ পৰা আৰু পিছ হুকি নাহে। এতিয়া আমি ক্লিয়াৰ সিদ্ধান্ত লৈছোঁ, আমি কি কৰিব লাগে জানো আৰু সেই ধৰণে আমি আমাৰ কাম কৰি গৈ থাকিম। ঘটনা ঘটিব, কিন্তু ঘটনাৰ উচিত উত্তৰ দিব পৰা ক্ষমতাও আমাৰ আছে। অসমৰ পৰিৱেশ বহুত বেছি ঠিক নহয়। যিহেতু আমি অসমত আছোঁ, আমি সকলোৱে নিজৰ চাৰিওফালে এবাৰ ঘূৰি চালেই অসমৰ পৰিৱেশ যে আমি এটা খুব কঠিন দিনত সোমাইছোঁ তাক আমি সকলোৱে প্ৰত্যক্ষ কৰিব পাৰোঁ। ৰাইজ যিমানেই সজাগ হৈ থাকিব জাতিটো সিমানেই নিৰাপদ হ'ব। কোনোবাই ফোন কৰি ধমকি দিয়া, কোনোবাই তাতে ঘাটি পতা, এইবিলাক এক প্ৰকাৰ কিছুদিন পিছত নিত্য নৈমিত্তিক ঘটনা হ'ব। সাংবাদিকেও প্ৰশ্ন নকৰিব, ঘটনা বুলিয়েই মানি ল'ব। এতিয়াই সময় কিবা এটা কৰাৰ, আৰু তাৰ কাৰণে আমিও চেষ্টা কৰিছোঁ, ৰাইজেও চেষ্টা কৰিব লাগে।